আজি এইটো এটা ৰাতিপুৱাই বহুত দুখৰ খবৰ আমি পাইছোঁ। মই ইতিমধ্যে পুলিচক নিৰ্দেশ দিছোঁ যে বাংগালোৰৰ পুলিচ কমিশনাৰ লগত কথা পাতিব লাগে, ঘটনাৰ তদন্তও কৰিব লাগে আৰু মৃত শৰীৰকেইটা সন্মান সহকাৰে অসমলৈ উভতাই আনিব লাগে। আৰু মই নিজেও কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ লগত আজি গধূলি এই বিষয়ে আলোচনা কৰিম। আজি এইটো এটা ৰাতিপুৱাই বহুত দুখৰ খবৰ আমি পাইছোঁ। মই ইতিমধ্যে পুলিচক নিৰ্দেশ দিছোঁ যে বাংগালোৰৰ পুলিচ কমিশনাৰ লগত কথা পাতিব লাগে, ঘটনাৰ তদন্তও কৰিব লাগে আৰু মৃত শৰীৰকেইটা সন্মান সহকাৰে অসমলৈ উভতাই আনিব লাগে। আৰু মই নিজেও কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ লগত আজি গধূলি এই বিষয়ে আলোচনা কৰিম। আজি এইটো এটা ৰাতিপুৱাই বহুত দুখৰ খবৰ আমি পাইছোঁ। মই ইতিমধ্যে পুলিচক নিৰ্দেশ দিছোঁ যে বাংগালোৰৰ পুলিচ কমিশনাৰ লগত কথা পাতিব লাগে, ঘটনাৰ তদন্তও কৰিব লাগে আৰু মৃত শৰীৰকেইটা সন্মান সহকাৰে অসমলৈ উভতাই আনিব লাগে। আৰু মই নিজেও কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ লগত আজি গধূলি এই বিষয়ে আলোচনা কৰিম। আজি এইটো এটা ৰাতিপুৱাই বহুত দুখৰ খবৰ আমি পাইছোঁ। মই ইতিমধ্যে পুলিচক নিৰ্দেশ দিছোঁ যে বাংগালোৰৰ পুলিচ কমিশনাৰ লগত কথা পাতিব লাগে, ঘটনাৰ তদন্তও কৰিব লাগে আৰু মৃত শৰীৰকেইটা সন্মান সহকাৰে অসমলৈ উভতাই আনিব লাগে। আৰু মই নিজেও কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ লগত আজি গধূলি এই বিষয়ে আলোচনা কৰিম।